নগাঁৱত এতিয়াও মাৰ যোৱা নাই স্পে গেঙৰ সন্তাস। এইবাৰ স্পে গেঙৰ টাৰ্গেট হৈছে ই ৰিক্সা চালক। জুৰিয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ই ৰিক্সা ভাড়ালৈ নি চালকক স্পে দি ই ৰিক্সা ধন লৈ উধাও দুৰ্বৃত্তৰ। ইক্কামুল হক নামৰ লোকজনৰ ৰিক্সাখন জুৰিয়াৰ পৰা নগাঁৱলৈ ভাড়ালৈ নিছিল তিনিজন লোকে। পিছত নিশা ই ৰিক্সাখনৰ গৰাকী ইক্কামুল হকক স্পে মাৰি অচেতন কৰি নগদ ধনসহ ই ৰিক্সাখন লৈ যায় দুৰ্বৃত্ত দলটোৱে। পুৱা পৰিয়ালৰ লোকে ইক্কামুলক জুৰিয়াৰ আলিটাঙনিৰ পৰা অচেতন অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে। ঘটনা সংক্ৰান্তত ভুক্তভোগীগৰাকীয়ে জুৰিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে স্পে গেংটোক আটক কৰিবলৈ সক্ষম হোৱা নাই। টমটমখন পৰা তাই আহি আছে, ভাড়া মোৰ লগত ফুৰাইছে, ভাড়া কৰিছোঁ টমটম লৈ পেলাই আহি আছে। মই হবৰগড় পৰা হনুমান মন্দিৰলৈকে আহিছোঁ। অহাৰ পিছত ইয়াত আহি কিনে দুটা ঠাণ্ডাৰ বটল কিনিলে, এটা ঠাণ্ডা পানী তাই খালে, এটা মই খালোঁ। তাৰপিছত আহি অকণমান আগত গৈ পেলাই চাচুৰীয়া নাৰ্ছিঙৰ তাত চাচুৰীয়া নাৰ্ছিংটো খালি পাৰ কৰিছোঁ। মই কেনেকুৱা লাগি আছে, গাটো মানে কেনেকৈ লাগি আছে, চকু মুকু বন্ধ কৰি আনি আছে। পিছদিন পেলাই প্ৰেছাৰ মানে যোনটো মানে সিহঁতৰ স্প্ৰে আছে, স্প্ৰে মাৰি মোক গোটেই পিছৰ পৰা ভৰাই দি পেলাই এনেকৈ বেহুচ কৰি পেলাই মোক গাড়ী কেইটা লৈ কি নিলে তোমাৰ পৰা? মোৰ গাড়ী নিলে, মোবাইল আছিল, মোবাইল নিলে, আকৌ আপোনাৰ পকেটত পইচা আছিল, এদিনৰ হাজিৰা আছিল 10-1200 টকামান। তোমাৰ গাড়ীটো ভাড়া কৰিছে, কোনে কৰিছে চিনি পাইছে? মানুহটোতো মই চিনি পাওঁ। মানুহটো আহিছে তেজপুৰ ঠেলামাৰা পৰা। এতিয়া বজাৰত বোলে কোনটো মুন্সিৰ দোকানত বোলে মাল দিয়া বোলে। কোনটো নম্বৰৰ পৰা ফোন কৰিছে? নম্বৰটো আছে তোমাৰ তাত? নম্বৰটো এতিয়া মোবাইলটো হেৰাই গ'ল, কেনেকৈ দিম? তোমাৰ মোবাইলটো লৈ গ'লে না? অঁ। এতিয়া মানে তোমাক কি মাৰধৰ কৰিছিলে? অকণমানতো মাৰিছেই, গা চা একদম বেয়া। কেইজন মানুহ আছিলে? তাৰ জানা মতে 3জন মানুহৰ কথা শুনা পাই আছোঁ। 3জন মানুহ আছে। তোমাক ক'ত পেলাই থৈ গৈছিল গম পোৱা? ক'ত পেলাইছিল তোমাক? মোক নি পেলাই আলিটিঙি এই জংঘলৰ ভিতৰত পেলাই থৈছে। কালি আবেলিৰ পৰা মানুহটো ভাড়া লৈ গৈছিলে নগাঁও। পাছত মানুহজনী পাছৰ পৰা নাই, ফোন কৰি আছে, মোবাইলটো ছুইচ অফ হৈ আছে। পাছত গোটেইটো ৰাতি বিচাৰিলোঁ, পাছত পোৱা নাই। পাছত ৰাতিপুৱা এটা মানুহে ফোন কৰি ক'লে যে অমুক জেগাত মানুহটো পৰি আছে। পাছত গৈ পেলাই আলিটিঙি জামুগুৰি এটা চেণ্টাৰ আছে, সৰু চেণ্টাৰ, তাত গৈ পেলাই দোকানৰ সন্মুখত দেখিছোঁ চালিঘৰৰ তলত সি পৰি আছে, একেবাৰে মৰা অৱস্থাত। পাছত তাৰ পৰা আনিলোঁ, আনি পেলাই নগাঁও মেডিকেল কৰালোঁ। মেডিকেল কৰোৱাৰ পাছত জুৰিয়া থানালৈ আহিলোঁ, আহি পেলাই এজাহাৰ দিলোঁ। এজাহাৰ দিয়াৰ পাছত আকৌ জুৰিয়া হস্পিটেলত ৰেফাৰ দিলে। জুৰিয়া হস্পিটেলৰ পৰা মেডিকেল কৰাই এজাহাৰটো মানে কেনেকুৱা অৱস্থাত পাইছিলে তুমি গৈ পেলাই? আমিতো তাত গৈ পেলাই একদম মৰাৰ অৱস্থাত পালোঁ। মৰাৰ অৱস্থাত? অঁ। মানে গাড়ীৰ লগত নাছিলে? গাড়ীৰ লগত নাই, মোবাইল নাই, পইচা আছিলে, পইচাও নাই। তাৰ পৰা উদ্ধাৰ কোনে কৰিছিল? তুমি কৰিছিলা? ময়ে উদ্ধাৰ কৰিছিলোঁ। তাত ৰাইজ আছিলে, ৰাইজক ক'লোঁ যে এনেকুৱা সি এনেকুৱা কৰি আছে, মই তাক নিবলৈ আহিছোঁ। পাছত সিহঁতক কৈ পেলাই পাছত আনিছোঁ। ঘটনাবোৰ কেছ কৰা হৈছে ন? ঘটনাৰ সন্মুখত কেছ কৰা হৈছে। কি দাবী জনাব আৰক্ষীক? মই আৰক্ষীক এটা দাবী জনাওঁ যে আমাৰ উচিত তদন্ত লাগে। আজি ৰাতিপুৱা আমাৰ ভাতিজা টমটম চলায়, টমটম চলাওঁতে টমটমটো লৈ গ'ল চোৰে আৰু মোবাইলটো লৈ গ'ল, টকা পইচা যি আছে লৈ গ'ল। মই এজাহাৰ এটা দিলোঁ 12টা বজাত, এতিয়ালৈকে তদন্ত কৰা নাই। ক'ত এজাহাৰ দিছিলে? এই জুৰিয়া থানাত। জুৰিয়া আৰক্ষী এতিয়ালৈকে তদন্ত কৰা নাই? এতিয়ালৈকে তদন্ত কৰা নাই। তো টমটমখন কেনেকৈ নিলে? টমটমটো স্প্ৰে কৰি ল'ৰাটো এতিয়া মৰা অৱস্থাত স্প্ৰে কৰি পেলাই লৈ গ'ল। ক'ৰ পৰা নিছে বুলি গম পাইছে? আমি গম পাইছোঁ আলিটিঙিৰ পৰা লৈ গৈছে জামুগুৰি। এনে টমটমটো কিয় নিছিল তাত? তাত ভাড়া হিচাপত লৈ গৈছিলে। ভাড়াত কোনে নিছে গম পাইছে? ভাড়া এই ঠেলামাৰা মানুহটো গৈছে, ঠেলামাৰা ঘৰ। এই মেচিন আনিব, জুচ মেচিন আনিব 20টা, নগাঁও যাই পেলাই আকৌ গুচি আহিব, লগে গুচি আহিব। ভাড়া হ'ল 400 টকা। এতিয়া আপুনি আৰক্ষীক কি দাবী জনাব? আৰক্ষীক কম যে এইটো তদন্ত কৰিবলৈ। আপোনাৰ নাম? মোহাম্মদ হাবিবুর রহমান।
জৰিয়াৰ পৰা নাজিমুদ্দিনৰ ৰিপৰ্ট এনি লাইভ। খবৰ মানেই এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।